আসসালামু আলাইকুম সকলোকে মই পাৰবিনে মোৰ চেনেল পাৰবিন ডেইলি ব্লগলৈ স্বাগতম জনাইছোঁ আৰু মোৰ ফেচবুক পেজলৈও স্বাগতম জনাইছোঁ সকলোকে আৰু আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে আমিও বহুত বেছি ভালে আছোঁ ভিডিঅ'টো মই আৰম্ভ কৰিছিলোঁ 26 জানুৱাৰী ৰাতিপুৱা যেহেতু সেইদিনাখনি ভিডিঅ' কৰিছিলোঁ কিন্তু মোৰ কিছুমান ব্যক্তিগত অসুবিধাৰ কাৰণে মই আপোনালোকৰ মাজলৈ ভিডিঅ'টো আগবঢ়াই দিব পৰা নাছিলোঁ আৰু এতিয়া মই ভিডিঅ'টো আপোনালোকলৈ আগবঢ়াই দিছোঁ আপোনালোকে অনুগ্ৰহ কৰি শেষলৈকে ভিডিঅ'টো চাব বুলি মই আশা কৰিছোঁ আৰু 26 জানুৱাৰী ৰাতিপুৱাই আমি শুই উঠি খুব সোনকালে শুই উঠি পেলাই স্কুললৈ যাবলৈ ওলাইছোঁ আমাৰ তামান্নাৰ তাৰপিছতে আমি আমাৰ কেকাহঁতৰ ঘৰৰ ফুলি আছে বহুত ধুনীয়া ধুনীয়া তাৰপিছতে তাৰ পৰাই কেইপাহমান ফুল আমি ছিঙি ল'লোঁ ঘৰতো মোৰ কিছুমান ফুল আছে তাৰ পৰাও ল'লোঁ পলিথিনটোত ভৰাই পেলাই আৰু নাৰ্জী ফুল কেইপাহমান ইয়াৰ পৰা ল'লোঁ তাৰপিছত বাগানভিলা ফুল দুপাহমান ছিঙি পেলাই ল'লোঁ লৈ পেলাই আমি তামান্না ইয়াৰ জাৰিন আমি ওলাই পেলাই যাবলৈ ওলাইছোঁ যিহেতু ৰাতিপুৱা খুব সোনকাল হৈ আছিলে সেইদিনাখন আৰু কুঁৱলীও পৰিছিলে অকণ এইবাৰ আমাৰ বৌ যাব পৰা নাই যিহেতু তেওঁ অকণমানি কেঁচুৱা এটা আছে নহয় আপোনালোকক দেখাইছিলোঁ দুদিনমান মইনাজনীৰ কাৰণে তেওঁ যাব পৰা নাই তাৰপিছত আমিয়ে ওলাই পেলাই গ'লোগৈ আৰু মই আমাৰ মানুহজন মানে শুই আছে তেওঁ উঠা নাছিলে তাৰপিছতে মই নালাগে ইমান ৰাতিপুৱা উঠিব পাৰে আমিয়ে যাওঁ এনেকৈ বুলি আহিলোঁ তাৰপৰা আমি আহি পেলাই পালোঁ আমাৰ বেলেগ এজন দাদাহঁতৰ ঘৰৰ পদূলিমুখত খুব সুন্দৰকৈ এজোপা গোলাপ ফুল ফুলি আছে বৰ ধুনীয়া ফুলজোপা মানে ফুলপাহ ডাঙৰ ডাঙৰ তাৰপিছতে মই ভাবিলোঁ বোলো ইয়াৰ পৰা দুপাহমান ফুল ছিঙি ল'ম তাৰপিছতে মাতিছোঁ মানে দাদাক তেওঁ ওলাই পেলাই আহিলে আৰু আহি পেলাই তেওঁ ক'লে কি মই নিজে দুপাহ ফুল ছিঙি দিম ৰ'বা বোলে আৰু কাঁইট চাইট যিহেতু আছে ফুলজোপা ছিঙিলে দিগদাৰী হ'ব সেইকাৰণে তেওঁ নিজে ছিঙি দিম বুলি ক'লে আৰু ময়ো ভালে পালোঁ মই মানে কি আমাৰ তামান্না জাৰিনক মানে এইটো কথা শিকাব খুজিছোঁ যে কাৰোবাৰ ঘৰৰ যদি ফুলেই হওক বা বেলেগ কিবা বস্তুৱেই হওক নোসোধাকৈ মানে ছিঙিব নালাগে আৰু যদি মই নোসোধাকৈ পটককৈ ছিঙি লওঁ তেতিয়া তাহাঁতিও ছিঙিব ন সেইটো কথা কাৰণ তাৰপৰা দাদা আহিলে দাদাই কটাই মানে দা এখন লৈ কিবা কাম কৰি আছিলে তেওঁ আহি পেলাই দুপাহ ফুল ছিঙি দিলে আৰু মই মাতটো মানে যেনেকৈ আছে তেনেকৈ মই দিব পাৰিলোঁহেঁতেন কিন্তু মই সেইদিনাখনি মাতটো মিউট কৰি পেলাই মই ভইচ অভাৰ কৰিলোঁ এইটো কথা কাৰণেই আমাৰ ইয়াত যে খেল হৈছিলে ন আমাৰ ক্ৰিকেট খেল হৈছিলে নহয় ইয়াত আৰু মানে ৰাতিপুৱা সময়ত যিহেতু গণৰাজ্য দিৱসৰ দিনাখন আৰু মানে দেশপ্ৰেমমূলক কিছুমান গান বজাই আছিলে মাইকত বহুত মাতটো মানে জোৰত জোৰত আহি আছিলে সেই কথা কাৰণে মই মানে সেই আমাৰ মাতবিলাক নিদিলোঁ আৰু ভইচ অভাৰ কৰি পেলাই দিলোঁ এতিয়া আমি স্কুল পামগৈ তাৰপৰা আপোনাক স্কুলৰ পৰিৱেশটো দেখাম এয়া মই আহি স্কুল পালোঁহি ভালেই লাগিলে খুবেই বেছি ভাল লাগিছে কিন্তু সকলোবিলাক ল'ৰা ছোৱালী আচলতে উপস্থিত হোৱা নাছিলে মানে কি আৰু দিগদাৰীও পায় কিছুমানে ৰাতিপুৱা সোনকালে উঠি আহিবলৈ সেইদিনা বিশেষকৈ দেওবাৰ আছিলে দেওবাৰ কাৰণে মানে বৰ বেছিকৈ আৰু অহা নাছিলে দেওবাৰ বুলি ল'ৰা ছোৱালীবিলাকে আকৌ মনো নকৰে খোলা বাৰ হ'লে সোনকালে উঠি পেলাই আহিলেহেঁতেন তাৰপৰা আমাৰ ওচৰ চুবুৰীয়া সকলোবিলাক আহিলে পতাকা উত্তোলন কৰিবৰ সময়ত সকলোবিলাক উপস্থিত থাকিলে আমাৰ অংগনবাড়ী দীপালী বাইদেউ তাৰপৰা হেড বাইদেউ আমাৰ ছাৰো আছিলে এয়া বাইদেৱে পতাকা উত্তোলন কৰিছে আপোনালোকে নিশ্চয় দেখিবলৈ পাইছে পতাকাখন আমাৰ মান হয় আমি প্ৰতি বছৰে দুটা দিনেই পতাকা উত্তোলন কৰিবলৈ সুবিধা পাওঁ সেইটো কথা কাৰণে এই দুইটা দিন আমি খুব সুন্দৰকৈ উদযাপন কৰিব লাগে বুলি মই ভাবোঁ সেইটোৱে আৰু বিন্ধ্যা হিমাচল যমুনা গংগা উচ্চৰ জলধি তৰংগ তব শুভ নামে জাগে তব শুভ আশিষ মাগে গাহে তব জয় গাথা জনগণ মঙ্গলদায়ক জয় হে ভাৰত ভাগ্য বিধাতা জয় হে জয় হে জয় হে জয় 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 হে পতাকা উত্তোলন এয়া কৰিছে বাইদেৱে তাৰপিছতে মানে কি আৰু পটককৈ পতাকাখন গাঁঠি লগাই নিচিনা হৈ গৈছিলে ওপৰত খোল খালে বাৰু পিছত তাৰ পতাকা উত্তোলন কৰাৰ পিছত আমি সকলোবিলাকে বহি পেলাই মানে কেঁচা বুট আৰু জানেই আগৰ পৰা আমি এইটো মানে পতাকাটো যেতিয়া স্বাধীনতা দিৱস উদযাপন কৰিবলৈ যাওঁ বা গণৰাজ্য দিৱস উদযাপন কৰিবলৈ যাওঁ পতাকা উত্তোলনৰ পিছতে আমি বুট খাওঁ বুট নাৰিকল এইবিলাক সকলোকে বিলাই পেলাই দিয়ে আৰু ল'ৰা ছোৱালীবিলাকে খায় ভাল লাগে আমিও খালোঁ সেইদিনা বুট চুট খালোঁ খাই বৈ পেলাই আজৰি হ'লোঁ হৈ পেলাই তামান্নাহঁতৰ যিহেতু ৰাতিপুৱা চাহ তাহ খোৱা নহ'লে সেইকাৰণে তামান্না আৰু জাৰিনক লৈ পেলাই আমাৰ ওচৰতে স্কুলৰ ওচৰত থকা হোটেল এখনলৈ গ'লোঁ তাহাঁতি মানে বিস্কুট খাম বুলি ক'লে বিস্কুটৰ পেকেটে লাল চাহ ল'লোঁ আৰু মই আঙুলিটো কাটিলে দেখিছেনে এখন ব্লেডে মানে আঙুলিটো কাটি গ'লোঁ পটককৈ কিবা এটা কাটিছিলোঁ মানে কাটোতে আঙুলিকে কাটিলে তাৰপৰা আমাৰ এওঁ আকৌ মানে উঠা নাছিলে যে আমি আহোঁতে তাৰপিছত আমি যেতিয়া আহি পেলাই পতাকা উত্তোলন কৰি হৈ গ'ল আৰু হোটেলত চাহ খাবলৈ সোমালোঁ তেওঁ মানে আহিলে নহয় তেওঁ আহিলে তেওঁ তাতে চাহ খালে আৰু লগতে একেলগে বহি লগে ভাগে চাহ একাপ খালোঁ আৰু ইয়াতে
খাই পেলাই তাৰপৰা যামগৈ আৰু মই আকৌ চাহৰ লগত বোলো মই বিস্কুট নাখাওঁ দেই, মই গম লাডু এটা লৈ পেলাই খালোঁ। ভাল লাগিলে চাহকণ, টেষ্টিও আৰু যিহেতু হোটেলত চাহ খাই ভালো পাওঁ, মই অকণমান লোভীয়া মানুহ যে, মোৰ হোটেলত চাহ খাই মোৰ ভাল লাগে কিবা এটা লগত লৈ পেলাই। তাৰপৰা সিহঁতক ফটো মাৰি দিলোঁ দুইজনীকে খুব সুন্দৰকৈ। তাৰপিছতে আকৌ ময়ো এখন ফটো উঠিলোঁ তাহাঁতৰ লগত, তাকে আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ, দেখাই। তামান্না স্কুলৰ পৰা আহি আকৌ আমি দুপৰীয়া সময় লৰালৈকে তামান্না ডান্সৰ ক্লাছলৈ গ'লোঁ। আহকচোন চাওঁ। আৰু তামান্না ডান্সৰ ক্লাছত দেখিছে একদম আমাৰ জাতীয় পতাকাৰ 3টা ৰঙৰ 3 ভাগ বেলুন, খুব সুন্দৰকৈ সকলোৱে বেলুন চেলুন ফুলাই মেলি একেবাৰে, মই বেলুন কেইটামান ফুলালোঁ বাৰু দেই, মই কৈছোঁ গালখন বোলো টানি টানি ধৰে দেই, মই এইবিলাক কৰিব নোৱাৰোঁ। কিন্তু সেইটো এটা ফূৰ্তিও বেলেগ ন, খুব ধুনীয়াকৈ ল'ৰা ছোৱালীবিলাকে গোট খাই বেলুন চেলুনবিলাক চব গাৰ্জেনবোৰ আহিছে, সকলোৱে মিলি বেলুন ফুলাই মেলি একদম খুব সুন্দৰকৈ সজাই পৰাই লগালে, খুব ভাল লাগিলে। তাৰপিছত ইয়াতে অকণমান দেৰি আমি থাকিলোঁ, অকণমান দেৰি নহয় ভালে সময় থাকিলোঁ বাৰু, থাকি মেলি আৰু সকলোবিলাক আহিলে, অহাৰ পিছত প্ৰগ্ৰেম পাতিলে। তাৰপৰা ভিডিঅ' চিডিঅ' মই তেনেকৈ তেতিয়া কৰা নহ'লে মানে কি আৰু বহুত ব্যস্ত হৈ গ'ল যে সকলোবিলাক, থাকি গ'ল সেইকাৰণে। তাৰপৰা আমি চাহ তাহ খাই পেলাই আৰু গুচি আহিলোঁ আৰু তাতে। আৰু ইমান ভাল লাগিলে মানে তাহাঁতৰ লগত সময়খিনি কটাই, বহুত বেছি ভাল লাগিলে। আৰু আজিৰ ভিডিঅ'টো ইয়াতে সামৰিছোঁ, আশা কৰিছোঁ আপোনালোক সকলোৱে ভিডিঅ'টো চাই ভালেই পালে। যদি ভাল পালে কমেণ্ট এটা কৰি জনাবলৈ নাপাহৰিব দেই। আজিলৈ আহিছোঁ, সকলো ভালে থাকক, সুস্থ থাকক, বাই।